নাহৰকটীয়াত অন্তিমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। নাহৰকটীয়া সমষ্টিৰ বৰবাম তৰংগ গগৈৰ তত্বাৱধানত নাহৰকটীয়াৰ বৰবাম পঞ্চায়তৰ তৰাণী পথাৰ প্ৰেক্ষাগৃহ, নিগাম আৰু নামৰূপ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে মিছা কথাৰে সাধাৰণ ৰাইজক প্ৰলোভিত কৰিব নোৱাৰে বিৰোধী প্ৰাৰ্থীগৰাকীয়ে বুলি কটাক্ষ কৰি বিশাল জনসভাত বক্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। উন্নয়ন আৰু বিকাশৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে জনসাধাৰণে বিজেপিৰ পক্ষত পূৰ্বতকৈ অধিক ভোটদান কৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিৰোধী মিত্ৰজোঁট প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। যিমান সময় বাগৰিছে সিমান মিছা বুলি প্ৰমাণ আছে। 1,90,00,000 কলৈ গ'ল? স্বাভাৱিকতে প্ৰতিজন অসমীয়া এই প্ৰশ্ন উঠিব, মিছা কথা কিয় কৈছে? মিছা কথা কোৱা উচিত নহয় জাতিটোক লৈ। নিজৰ ব্যক্তিগত স্বাৰ্থ, ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এটা জাতিক, শান্তিপ্ৰিয় জাতিক ভুল কথা কৈ, মিছা কথা কৈ, ভুল কথা পৰিচালনা কৰা অন্যায়, এইটো জাতীয় অপৰাধ। গতিকে সেইকাৰণে অকল মই নহয়, প্ৰতিটো স্থানতে প্ৰশ্ন উঠিব এতিয়া 1,90,00,000 সংখ্যাটো ক'ত পাব? হয় নহয়? আৰু ভিত্তি কি আছে? হয়নে? গতিকে সেইকাৰণে এইবিলাক হৈছে মৌলিক প্ৰশ্ন, যাই কি নহওক চৌদিশে বিজেপি। গতিকে বিজেপি উন্নয়নৰ স্বাৰ্থ আৰু আমাৰ উঠি অহা যিবিলাক ভোটাৰ, য়াং ভোটাৰ, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, তেখেতসকলৰ যাতে ভৱিষ্যতৰ দিনত নিবনুৱা জীৱন কটাব নালাগে, প্ৰত্যক্ষ পৰোক্ষভাৱে তেখেতসকলক কৰ্মসংস্থাপন মৰ্যাদা সহকাৰে দিয়াৰ বাবে ইতিমধ্যে আমাৰ মোদী ডাঙৰীয়াই লক্ষ্য স্থিৰ কৰিছে। গতিকে বিজেপি চৰকাৰ আগন্তুক দিনত আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক, আমাৰ যিসকল যুৱক যুৱতী নিবনুৱা সকলোকে কৰ্মসংস্থাপন প্ৰদান কৰিব আৰু সন্মান সহকাৰে জীৱনৰ বাটত আগবাঢ়ি যাবলৈ তেখেতসকলক সুন্দৰ সুযোগ প্ৰদান কৰিব। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।